গুড মৰ্ণিং লিডাৰ্ছ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰাণ আলী আপোনালোকৰ লগত আছোঁ। আজিৰ আলোচ্য বিষয়বস্তু হ'ব বন্ধুসকল এনেকুৱা ধৰণৰ যে ইনপুট ডিটাৰমাইনছ আউটপুট। ইয়াৰ লগতে এই বস্তুটোৱে আমাক ইণ্ডিকেট কৰে যে আগন্তুক 5 বছৰ আমাৰ কেনেকুৱাকৈ যাব, আগন্তুক 5 বছৰ আমাৰ কেনেকুৱা হ'ব, সেই কথাটো ডিপেণ্ড কৰিব, সেই কথাটো নিৰ্ধাৰণ কৰিব কেইটা বস্তুৰ ওপৰত, আমাৰ তিনিটা বস্তুৰ ওপৰত। নাম্বাৰ 1, আমি কেনেকুৱা কিতাপ পঢ়োঁ, হোৱাট কাইণ্ড অফ বুকছ উই ৰিড। নাম্বাৰ 2, হোৱাট কাইণ্ড অফ পিকচাৰ্ছ আমি চাওঁ, কেনেকুৱা ধৰণৰ চলচ্চিত্ৰ আমি চাওঁ, নাইবা হোৱাট কাইণ্ড অফ কোম্পানী উই ৱৰ্ক, আমি কেনেকুৱা ধৰণৰ কোম্পানীত কাম কৰি আছোঁ। চ' বন্ধুসকল, এই তিনিটা বস্তুৱে আমাৰ কি কৰিব, আগন্তুক 5 বছৰ আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব। চ' এই ভৱিষ্যত নিৰ্ধাৰণৰ কাৰণে আমি কি কৰিব লাগিব যে ইনপুট ডিটাৰমাইনছ আউটপুট। আমি যেনেকুৱা কম্পিউটাৰত যেনেকুৱা ধৰণৰ ইনপুট দিম, ঠিক তেনেকুৱা ধৰণৰ আউটপুট ওলাই আহিব। আমি যেনেকুৱা ধৰণৰ বস্তু আমি তাতে প্ৰজেক্ট কৰিম, ঠিক তেনেকুৱা ধৰণৰ ৰিজাল্ট আমাক ওলাই দিব। চ' বন্ধুসকল, এই কথাটো বুজাৰ কাৰণে আপোনালোকৰ লগত এটা গল্প শ্বেয়াৰ কৰিব বিচাৰিছোঁ। সেই গল্পটো হ'ল, ধৰি ল'লোঁ আপোনাৰ ঘৰত এটা কি আছে, কিটচেন আছে। সেই কিটচেনটো কি কৰিলে, আপোনাৰ ওচৰ চুবুৰীয়া আহি পেলাই একেবাৰে জাবৰ জোঁথৰ লেতেৰা চেতেৰা কৰি পেলাই কি কৰিলে যে তেওঁৰ কামটো সমাধান কৰাৰ কাৰণে তেওঁ ধুনীয়াকৈ বনাই মেলি গুচি গ'ল, কিন্তু আপোনাৰ কিটচেনটোক একেবাৰে জাবৰ জোঁথৰৰ মানে কি একেবাৰে গাৰ্বেজ বনাই থৈ গুচি গ'ল, নাইবা সেই জাবৰ জোঁথৰখিনি আপুনি চাফা কৰোঁতে আপোনাৰ বহুত সময় লাগি গ'ল। চ' এনেকৈ আপোনাৰ ওচৰ চুবুৰীয়া সদায় আহি পেলাই যেতিয়া আপোনাৰ কিটচেনটোক মানে লেতেৰা কৰি থৈ গুচি যাব, নাইবা দুনিয়াৰ লেতেৰা বস্তু জাবৰ জোঁথৰ আপোনাৰ কিটচেনত থৈ গুচি যাব, তেতিয়া আপুনি কি কৰিব বন্ধু? নিশ্চয় আপোনালোকে কি কৰিব, সেই মানুহজনক হয়তো তাৰ এই জাবৰ জোঁথৰখিনি উঠাই লৈ যোৱাৰ কাৰণে ক'ব, নাইবা আপুনি ক'ব যে আৰু আপোনাৰ কাৰণে এই মই কিটচেনটো দিব নোৱাৰোঁ, নাইবা আপোনাক মই এই কিটচেনটো এলাউ কৰিব নোৱাৰোঁ, নাইবা সেই ব্যক্তিজনৰ লগত আপুনি ফাইট কৰিবলৈ কুণ্ঠানুবোধ নকৰিব যদি তেখেতে জবৰদস্তি কৰে। চ' বন্ধুসকল, ইয়াৰ দ্বাৰাই আপোনালোকক বুজাব বিচাৰিছোঁ যে ডু নট এলাউ আদাৰ্ছ টু ডাম্প ট্ৰেছ। চ' বন্ধুসকল, ইয়াতে হ'ল যে আমাৰ ব্ৰেইনটোক আমি যেতিয়া আনক ডাম্পিং গ্ৰাউণ্ড বনোৱাৰ কাৰণে নাইবা জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে আমি যেতিয়া এলাউ কৰিম, তো বেলেগ আহি পেলাই আমাৰ ব্ৰেইনত কি কৰি দিব, জাবৰ জোঁথৰ পেলাই গুচি যাব। চ' বন্ধুসকল, ডু নট মেক ইউৰ মাইণ্ড এ ডাম্পিং গ্ৰাউণ্ড ফৰ ছামৱানছ এলছ ট্ৰাছ। চ' বন্ধুসকল, বেলেগৰ জাবৰ জোঁথৰ যাতে আমাৰ ব্ৰেইনত পেলাই থৈ যাব নোৱাৰে। এতিয়া বেলেগৰ জাবৰ জোঁথৰ মানে কি? বেলেগৰ জাবৰ জোঁথৰ হ'ল যে আমি যেতিয়া বেলেগ কোম্পানীৰ মানুহৰ লগত কথা পাতোঁ, আমি যেতিয়া বেলেগ লিডাৰৰ লগত কথা পাতোঁ, তেওঁলোকে আমাৰ ড্ৰিমটোক চুৰমাৰ কৰাৰ কাৰণে, আমাৰ সপোনক শেষ কৰাৰ কাৰণে, নিশেষ কৰাৰ কাৰণে তেওঁৰ কথাখিনি শুনি পেলাই যেতিয়া আমি অনুপ্ৰাণিত হ'ম, তেওঁৰ এই যি প্ৰজেক্টটো লৈ আহিছে, সেই প্ৰজেক্টটোৰ ওপৰত যেতিয়া আপুনি আপোনাৰ কি মন মস্তিষ্ক লগাই দিব, তেতিয়া আপুনি আপোনাৰ সপোনৰ পৰা, আমি আমাৰ সপোনৰ পৰা কি হৈ যাম, ফালৰি কাটি গৈ পেলাই তেখেতৰ কথাত আমি নিমজ্জিত হৈ যাম। তেখেতৰ কথা আমি যেতিয়া পুৰা মন প্ৰাণ দি শুনিম, তেতিয়া কি হৈ যাব, আমি আমাৰ সপোনৰ পৰা, আমি আমাৰ ড্ৰিমৰ পৰা কি কৰিলোঁ, আঁতৰি আহিলোঁ, নাইবা গুচি আহিলোঁ। চ' দেট ইজ ৱাই ইউ ডু নট এলাউ ইউৰ মাইণ্ড টু ছামৱানছ এলছ ট্ৰেছ। ট্ৰেছ মানে হ'ল যে জাবৰ জোঁথৰ, ৱেষ্ট মেটেৰিয়েল পেলোৱাৰ কাৰণে। যেনেকৈ আমাৰ ঘৰৰ যিমানবোৰ জাবৰ জোঁথৰ আমি ক'ত পেলাওঁ, গাৰ্বেজত পেলাই থৈ আহোঁ। গাৰ্বেজ মানে হ'ল যি জেগাত আমি জাবৰ জোঁথৰ পেলোৱা জেগা। এতিয়া বন্ধুসকল, গুৱাহাটীত গ'লে, ডাঙৰ চহৰত গ'লে আপোনালোকে দেখা পাব যে ইমান ধুনীয়াকৈ বনালে, ইমান ভাল টকা পইচাৰে ইমান মূল্যৱান বস্তু কিনি অনাৰ পিছতো আমি এই যি জাবৰ জোঁথৰ হয়, সেই জাবৰ জোঁথৰখিনি আমি ক'ত পেলাই থৈ আহোঁ,
গাৰ্বেজত পেলাই থৈ আহোঁ নাইবা সেই জাবৰ পেলোৱা জেগাত থৈ আহোঁ, ঠিক তেনেকুৱাই কি হ'ব, বেলেগ কোম্পানীৰ মানুহক যেতিয়া আপুনি তেওঁলোকৰ লগত দোস্তি কৰিব, তেওঁলোকৰ লগত সম্পৰ্ক স্থাপন কৰিব, চ' তেওঁলোকৰ যিখিনি লেতেৰা বস্তু, সেই লেতেৰা বস্তুখিনি আনি পেলাই কি কৰিব, আমাৰ মাথাত দি থৈ যাব আৰু আমাৰ মাথাটো কি কৰি দিব, হেং কৰি দিব। চ' দিছ ইজ কল do not make your minds a dumping ground for someone else trust. চ' বন্ধুসকল, ইয়াৰ পৰা এই গল্পটোৰ পৰা আপোনালোকে বহুত কথাই অনুধাৱন কৰিব পাৰিলে যে আপুনি আপোনাৰ ব্ৰেইনৰ আপোনাৰ মস্তিষ্কটোক বেলেগৰ কাৰণে ডাম্পিং গ্ৰাউণ্ড বনাব নে গাৰ্বেজ বনাব নে তেওঁক এলাউ কৰিব। চ' আমাৰ সপোনক চুৰমাৰ কৰি তেওঁৰ সপোন বাস্তৱায়িত কৰাৰ কাৰণে তেনেহ'লে আমি তেখেতৰ ওচৰত কি হৈ যায়, চাৰেণ্ডাৰ হৈ যাম। চ' বন্ধুসকল, এই কথাটোৱে, এই মটিভেশ্যনটোৱে বহুতখিনি কথাই আমাক ইণ্ডিকেট কৰিছে যে ডু নট এলাউ টু আদাৰ্ছ ডাম্প ট্ৰেছ। চ' বন্ধুসকল, এইখিনি কথাই কৈ মই প্ৰফেশ্যনেল হেল্থ কোচ জোৰা নেলে আপোনালোকৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। ওৱান্স এগেইন গুড মৰ্ণিং টু অল। থেংক ইউ ভিডিঅ'ছ।